মোৰ মাইকী মানুহ 7 তাৰিখে পলাই গৈছিল, ধৰি আনিলোঁ। আনাৰ পিছতো আকৌ মই ৰাখিলোঁ। 4 নম্বৰ বাৰো ভুল কৰিছে, মই ৰাখিলোঁ। ৰখাৰ পিছত এতিয়াই 5 নম্বৰ বাৰ আকৌ গুচি গ'ল সিহঁতৰ ঘৰত। ঘৰত যোৱাৰ পিছত সিহঁতৰ ঘৰৰ পৰা এতিয়া 6 নম্বৰ বাৰ পলাই গুচি গ'ল। কি কাপোৰ চাপোৰ গহনা পাতি নিজৰ টকা পইচা টকাটো আমি ইয়াতে ৰাখোঁ। তাৰপিছত আকৌ তাই ইয়াত ৰাখিছে। এইটো সব খালি কৰি লৈ গ'ল ন? চব খালি কৰি লৈ গ'ল। ইয়াত খালি ডকুমেণ্টছ কেইখনমান আছে। মানে তাৰ ডকুমেণ্ট যিমান আছে চব লৈ গ'ল। মোৰ মাইকী মানুহ আপোনাৰ এবাৰ নহয় দুবাৰ নহয় 4 বাৰকৈ ভুল কৰিলে। ভুল কৰাৰ পিছতো বহুত ৰাইজো আহি লৈ পেলাই বিচাৰ কৰিলে। সিহঁতৰ ঘৰৰ পৰা আহি বিচাৰ কৰিলে। যোৱা মে' মাহৰ 7 তাৰিখে পলাই গৈছিল, ধৰি আনিলোঁ। আনাৰ পিছতো আকৌ মই ৰাখিলোঁ। 4 নম্বৰ বাৰো ভুল কৰিছে, মই ৰাখিলোঁ। ৰখাৰ পিছত এতিয়াই 5 নম্বৰ বাৰ আকৌ গুচি গ'ল সিহঁতৰ ঘৰত। ঘৰত যোৱাৰ পিছত সিহঁতৰ ঘৰৰ পৰা এতিয়া 6 নম্বৰ বাৰ পলাই গুচি গ'ল। ল'ৰা দুটা, মোৰ 13 বছৰ ল'ৰা এটা আছে, 10 বছৰ ল'ৰা এটা আছে। এতিয়া পলাই গ'ল। এতিয়া য'তেই নাথাকক অতি সোনকালে ঘূৰি আহক। কালি আকৌ উল্টা তাইহে মোক মেছেঞ্জাৰত আকৌ মেছেজ কৰে, মোক ভইচ ৰেকৰ্ডিং দিয়ে। দি পেলাই কয় বোলে মই এনেকৈ পলাই আহিলোঁ, তই চিন্তা কৰিব নালাগে, তই নিজে বিয়া পাতি তই নিজে শান্তিয়ে থাক। মোক এনেকৈ কথাখিনি কৈ আছে। সেইটো কাৰণে মই মানে বহুত বাধ্য হৈছোঁ। মোৰ এতিয়া ল'ৰা দুটাক কোনে চাব, কোনে ৰাখিব? মাইকী মানুহ য'তেই আছে ঘূৰি আহক। হোজাই কি চাইফুদ্দিন বুলি কয়, চাইফুদ্দিন ল'ৰাটোৰ লগত পলাই গৈছে। তাই মোবাইল লৈ পেলাই ইনষ্টাগ্ৰামত চিনাকি হৈছে। ইনষ্টাগ্ৰামত চিনাকি হৈ ফেচবুকতো এনেকৈ কথা বতৰা পাতি কৰি লৈ পেলাই তাই মানে বহুত পাগলৰ দৰে মানে ভাল পালে। তাক কি কৰিলে নাজানো আৰু। সেইকাৰণে এতিয়া পলাই গৈছে যদি মই তাৰ ভিতৰতো গ্ৰহণ কৰি মই ৰাখিম। মোৰ পৰাতো মই ঘৰ এটা চৰকাৰী ঘৰ এটা পাইছোঁ, এইটো দেখিছেই। চৰকাৰী ঘৰ এটা পাইছিলোঁ, চৰকাৰী ঘৰৰ পইচাকেইটাও লৈ গুচি গ'ল। যিমান গহনা পাতি আছিল, কাপোৰ কানি আছিল, চবটো নিলেই। নথি পত্ৰ চব লৈ গৈছে। মাক আহিছে, আহি লৈ পেলাই টমটম লৈ গাড়ী লৈ পেলাই আহি গোটেই বস্তু পাতি চব উঠাই লৈ গৈছে। মই কামৰ জেগাত আছোঁ। পিছত আহিছোঁ। তাৰপিছত আকৌ তাইক যাবলৈ মানা কৰিলোঁ, ফোন কৰি লৈ পেলাই ৰাইজক মাতিলোঁ। গাঁওবুঢ়া আহিল, তাৰপিছত গাঁওবুঢ়া আহিল, চুক কমিটিৰ চব মানুহে আহিছে। আহি লৈ পেলাই তাইক ৰখাৰ পিছত গাঁওবুঢ়াক অপমান কৰিছে, হেৰি কৰিছে। আকৌ লাষ্ট টাইমত কাপোৰ কানি লৈ পেলাই গাঁওবুঢ়াহঁত থকা অৱস্থাত কাপোৰ কানি লৈ পেলাই চিলিণ্ডাৰ এটা লৈ পেলাই থিয় গুৰি মাৰি চিলিণ্ডাৰ লৈ পেলাই গুচি গৈছে কাপোৰ কানি সৈতে লৈ। আইনৰ আশ্ৰয় গৈছিলোঁ। কৈছে আমাৰ বৰিবজাৰ আৰক্ষী পৰা প্ৰশাসনে ভাল কথাই কৈছে। আপোনাৰ ঘৰৰ পৰাতো পলাই যোৱা নাই ন? কৈছে আপুনি একো হেৰি কৰিব চিন্তা কৰিবলগীয়া নাই। সিহঁতৰ ঘৰৰ পৰা পলাই গৈছে, সিহঁতে যি কৰে সিহঁতে ব্যৱস্থা কৰক। কিন্তু মই এতিয়া এটা আহ্বানহে কৰিছোঁ। মোৰ ল'ৰা দুটা আছে, ল'ৰাটোকো যদি চাই লওক। সেই ল'ৰা দুটা মুখলৈ চাই য'তে আছে ঘূৰি আহক। মই সেইটোৱে আহ্বান কৰিছোঁ, য'তে আছে ঘূৰি আহক। ল'ৰা মুখলৈ চাই লৈ পেলাই ঘূৰি আহক। ল'ৰা এটা ভৱিষ্যতো নহ'লে ধ্বংস হৈ যাব নহয়। ল'ৰা এটা মুখলৈ চাই ঘূৰি আহক, সেইটোৱে লাগে। আৰু 2 নম্বৰ কথা, এতিয়া আৰু কি ক'ম, এতিয়া দুদিনৰ কাৰণে বেলেগে হেৰি কৰিব। এতিয়া যিজন ল'ৰা গৈছে আপোনালোকক ফটো দি দিম, মই আপোনালোকক ফটো দিম, আপোনালোকক তেখেতক নাম্বাৰো দি দিম। যদি পাৰে কণ্টেক্ট কৰি লৈ পেলাই ল'ৰা এটা মুখলৈ চাই লৈ পেলাই তেখেতৰ সৈতে কথা পাতি লৈ পেলাই আমাক ঘূৰাই অনাৰ চেষ্টাটো কৰি দিয়ক। তেখেতে বহুতবাৰ বেচ কৰিছে, বহুত তাবিজ কৰিছে, বহুত কৰি লৈ পেলাই বহুত ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ ভিতৰতো তাইক ৰাখিব নোৱাৰে যেতিয়া মাকেও উপায় নাই। মাকে এতিয়া লাষ্ট টাইম আৰু কথা বতৰা পাতি লৈ পেলাই মাকেই নিজে পঠাই দিছে। আৰু কেছটো মই নাজানিছিলোঁ। কেছটো জানিছোঁ যে মোমায়েকৰ ঘৰত গৈ পেলাই মোমায়েকৰ ঘৰৰ পৰাই তাই পলিয়াই পঠিয়াইছে